নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰোঁ বুলি ভিডিঅ' এটা লৈ আহিছোঁ। আৰু বিষয়টো হৈছে আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকল কিয় পঢ়াৰ প্ৰতি ইমান মনোযোগ দিব নোৱাৰে বা নিদিয়ে। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। এইটো কেৱল এটা ছাত্ৰৰ সমস্যা নহয়, এইটো এটা পৰিয়ালৰ সমস্যা, এইটো এটা বিদ্যালয়ৰ সমস্যা, আৰু সকলোতকৈ ডাঙৰ কথা এইটো এটা সমাজৰ সমস্যা। আপুনি যদি এজন অভিভাৱক হয় বা এজন শিক্ষক হয় বা এজন ছাত্ৰ হয়, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাব। কেতিয়াবা ভাবিছেনে এই সময়ত পঢ়া আছিল আনন্দ, কিন্তু আজি পঢ়া এটা আতংকৰ বিষয় হৈ পৰিছে। আগতে এটা কিতাপে আছিল সকলো, আজি হাজাৰটা কিতাপ আছে তথাপিও মনটো খালী। এইটো ছাত্ৰৰ ব্যৰ্থতা নহয়, এইটো আমাৰ সময়ৰ এটা দুখজনক সত্য। গতিকে আজিৰ আলোচনাত মই কেৱল সমস্যাৰ কথা নহয়, মন ভঙা কণ্ঠবোৰৰ কথাও পাতিম। গতিকে আহক আজি আমি আলোচনা কৰোঁ আজিকালি ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ প্ৰতি ইমান বেছি গুৰুত্ব নিদিয়ে বা মনোযোগ দিব নোৱাৰে বা মনোযোগ নিদিয়ে, তাৰ কাৰণসমূহ কি কি, সেই কাৰণসমূহ আমি ভালকৈ পঢ়ি চাওঁ। প্ৰথম কাৰণ হিচাপে আমি উল্লেখ কৰিব পাৰোঁ ঘৰৰ পৰিৱেশ আৰু মানসিক চাপ। ঘৰখন শিশুৰ বাবে প্ৰথম বিদ্যালয় আৰু ঘৰৰ পৰিৱেশটো শিশুৰ মন গঢ়াৰ প্ৰথম পাঠশালা। যদি ঘৰখন শান্ত হয় শিশুৰ মনো শান্ত হ'ব। যদি ঘৰখন সদায় চিঞৰ বাখৰেৰে ভৰা হয় তেন্তে শিশুৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত। আজি বহু ঘৰ শান্ত নহয়, কোলাহলেৰে ভৰপূৰ। আমি শিশুৰ ওপৰত চিঞৰি দিওঁ, তোৰ পঢ়া শুনা নাই, ফোনত আকৌ কি কৰি আছ, তোৰ পৰা একো নহ'ব। আৰু এইবোৰ শব্দ কাণেৰে সোমাই আৰু হৃদয়ত ৰৈ যায়। ফলত এদিন শিশুৱে কথা পাতিবলৈ বন্ধ কৰি দিয়ে আৰু মনটোও বন্ধ কৰি দিয়ে। মন বন্ধ হ'লে মনোযোগ কেনেকৈ থাকিব? অন্য এটা সমস্যা আমাৰ শিক্ষা ব্যৱস্থা। আমাৰ শিক্ষা ব্যৱস্থা ভয়েৰে ভৰা শিক্ষা ব্যৱস্থা। আমাৰ শিক্ষা ব্যৱস্থাই শিশুক শিকায় ভুল মানে শাস্তি, কম নম্বৰ মানে অপমান, কিন্তু ভুল নকৰাকৈ কোনো মানুহ ডাঙৰ হোৱা নাই। ভয়েৰে পঢ়া ছাত্ৰই সপোন দেখিবলৈ পাহৰে, প্ৰশ্ন সুধিব বন্ধ কৰে আৰু নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। গতিকে আমি বুজিব লাগিব ভয়েৰে ভৰা শিক্ষা ব্যৱস্থাই মনোযোগ সৃষ্টি নকৰে, বৰঞ্চ মনোযোগ ধ্বংসহে কৰে। এই ক্ষেত্ৰত শিক্ষক এজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এজন শিক্ষক কেৱল পাঠদানকাৰী নহয়, শিক্ষকৰ এটা ভাল বাক্য, এটা বিশ্বাস ভৰা হাঁহি আৰু এটা উৎসাহে এজন ছাত্ৰৰ জীৱন সলনি কৰিব পাৰে। শিক্ষকে যদি কয় তই পাৰিবি, তেতিয়া ছাত্ৰই নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকে। অন্য এটা সমস্যা তুলনা। ই এটা নিঃশব্দ হত্যাকাৰী। চাচোন আমুকৰ ল'ৰাই তামুক কৰিছে, আমুকৰ ল'ৰা তামুক বনিলে, আমুকৰ ল'ৰাই তেনেদৰে পাছ কৰিছে, তই যে একো কৰিব পৰা নাই। এই এটা বাক্যই এজন শিশুৰ আত্মবিশ্বাস মাৰি পেলায়। গতিকে তুলনাই সৃষ্টি কৰে ঈৰ্ষা, ভয় আৰু হীনমন্যতা। আৰু তাৰ পাছত শিশু এজনে অনুভৱ কৰিব মই কেতিয়াও যথেষ্ট নহওঁ, আৰু এই অনুভৱে শিশুৰ পঢ়াৰ প্ৰতি যি আগ্ৰহ সেইটো কাঢ়ি লৈ যায়। গতিকে ছাত্ৰৰ মনৰ ভিতৰৰ কণ্ঠ শুনাটো অতি জৰুৰী। এজন ছাত্ৰই অন্তৰৰ পৰা এইটো কেতিয়াও নকয় যে মই পঢ়িব নোখোজো, মই নপঢ়ো। সি ভিতৰে ভিতৰে কয় মই পাৰিম নেকি, আৰু কেতিয়াবা নিজকে প্ৰশ্নও কৰে মই বেয়া নেকি। কেতিয়াবা শিশুৰ অন্তৰে ভিতৰে ভিতৰে চিঞৰ মাৰি কয় মোৰ কথা কোনে শুনিব। এই নীৰৱ কণ্ঠ শুনিব নোৱাৰিলে শিশুৰ মনোযোগ কেতিয়াও উভতি নাহে। এই সমস্যাৰ আৰু এটা কাৰণ যাক আমি আওকাণ কৰিব নোৱাৰোঁ, মোবাইল আসক্তিৰ প্ৰভাৱ, অৰ্থাৎ যদি মই ইংৰাজীত কওঁ মোবাইল এডিকশ্যন। আজিকালি ছাত্ৰ ছাত্ৰীৰ ডেইলি ৰুটিন কেনেকুৱা থাকে আপোনালোকে মন কৰিছেনে? ৰাতিপুৱা শুই উঠাৰ লগে লগে হাতত মোবাইল লাগে, এটা ৰিলকে চাওঁ, তাৰপিছত এটাৰ পিছত এটা, এটাৰ পিছত এটা, সময় কেনেকৈ গ'ল খবৰে নাই। ইয়াৰ জৰিয়তে তেওঁলোকে ইজি এণ্টাৰটেইন লাইফ বিচাৰি পাইছে। তাৰপিছত শিশুৰ ব্ৰেইনে কি শিকে? চিন্তা নকৰিবি, সহজ আনন্দ ল'বি। তাৰমানেই হৈছে ইজি এণ্টাৰটেইনমেণ্ট, বিন্দাছ লাইফ। তাৰপিছত কিছু সময় মোবাইল চোৱাৰ পিছত বা ৰিল চোৱাৰ পিছত কিতাপ খুলিলে পঢ়াত মন নবহে, মন ভাঙে, বিৰক্তি আহে। এইটো শিশুৰ অপাৰগতা নহয়, এইটো এক প্ৰকাৰৰ কেমিকেল এডিকশ্যন। তেন্তে এনেবোৰ সমস্যা সমাধানৰ কাৰণে আমি কি কি কৰিব পাৰোঁ? কি কৰিলে শিশুৰ মনোযোগ পুনৰ পঢ়াৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ? আমি যদি আমি শিশুক সময় দিওঁ, তুলনা বন্ধ কৰোঁ, প্ৰতিভাক চিনি পাওঁ, ভয় নহয় বিশ্বাসক সৃষ্টি কৰোঁ, শিশুৰ লগত ওচৰত বহি আমি যদি কথা পাতোঁ, তেন্তে শিশুৰ মনোযোগ পুনৰ নিজেই উভতি আহিব। আমি মনত ৰখা উচিত শিক্ষা মানে কেৱল চাকৰি নহয়, ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃত মানুহ হ'বলৈ শিকোৱা। শেষত মই এইটো ক'ব বিচাৰিছোঁ আজিৰ ছাত্ৰই আমাৰ কালি। যদি আজি আমি তেওঁলোকক নুশুনো
নুবুজো বা তেওঁলোকক নধৰো তেন্তে কালি আমাকো কোনেও নুশুনিব। ফলত মান সন্মান শিষ্টাচাৰ সকলো হেৰাই যাব। শেষত আৰু এটা কথা কওঁ আপোনালোকক, এই ভিডিঅ'টোৰ যোগেদি মই কাৰো ওপৰত দোষাৰোপ কৰা নাই। মই আৰম্ভ কৰিছোঁ মাত্ৰ এটা কথোপকথনহে। মই বিচাৰিছোঁ এই ভিডিঅ' এটা কথোপকথনৰ আৰম্ভণি হওক। সকলোৱে ইয়াতে অংশগ্ৰহণ কৰক। শিশু বা ছাত্ৰ যে আমাৰ ভৱিষ্যত হয়, তেওঁলোকৰ সমস্যা আমাৰ সমস্যা, সমাজৰ সমস্যা। গতিকে এই সমস্যাক লৈ আমি যদি সকলোৱে আলোচনা কৰোঁ, তেনেহ'লে ভৱিষ্যতৰ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰো কিছু পৰিমাণে হ'লেও অৱদান থাকিব। সেয়েহে আপোনালোকে কমেণ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশাৰে বহুত বহুত ধন্যবাদ।